ৰ'ব আপুনি মই এটা কাম কৰোঁ ৰ'ব ধুনীয়াকৈ আপোনাক পিন্ধাই দিম পিন্ধক তাৰপিছত আপোনাক কথা পাতিম আপোনাৰ ঘৰটো চাওঁ আহকচোন ব'লক আহক 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 আপুনি আহক আপুনি আপুনি ৰাতি ক'ত থাকে ৰাতি ক'ত থাকে ইয়াতে ৰাতি থাকে ছাতৰ ওপৰত ছাদ ঢালি আছোঁ আৰামত আছোঁ টিংপাতৰ তলত আছোঁ ছাতৰ তলত আছোঁ কিন্তু বৰপেটাৰ এজন এনেকুৱা ব্যক্তি যিয়ে না চালি আছে না বিচনা আছে না কম্বল আছে একোৱেই নাই বহুত বেয়া লাগে বৰপেটাত এনেহেনকৈ পালাং দিহাটীত একজন মানুহ আছে হয়তো তেওঁৰ খবৰ লোৱা মানুহ কোনো নাই কিন্তু আপোনালোকে আগবাঢ়ি আহক যাতে এওঁক হয়তো 4খানমান 5খানমান টিংপাত হ'লে চালি দিয়া হৈ যাব আৰু বেৰা চাইডেদি পাতলা টিংপাত অলপ দি দিলি তেওঁ অন্ততঃ থকা অৱস্থাখিনি হ'ব যেদিন থাকি ভাল লাগব চাপটি কৈছে থাকি ভাল লাগব ৰ'ব আপুনি মই এটা কাম কৰোঁ ৰ'ব ধুনীয়াকৈ আপোনাক পিন্ধাই দিম পিন্ধক তাৰপিছত আপোনাক কথা পাতিম আপোনাৰ ঘৰটো চাওঁ আহকচোন ব'লক আহক 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 আপুনি আহক আপুনি আপুনি ৰাতি ক'ত থাকে ইয়াতে ৰাতি থাকে ছাতৰ ওপৰত ছাদ ঢালি আছোঁ আৰামত আছোঁ টিংপাতৰ তলত আছোঁ ছাতৰ তলত আছোঁ কিন্তু বৰপেটাৰ এজন এনেকুৱা ব্যক্তি যিয়ে না চালি আছে না বিচনা আছে না কম্বল আছে একোৱেই নাই বহুত বেয়া লাগে বৰপেটাত এনেহেনকৈ পালাং দিহাটীত একজন মানুহ আছে হয়তো তেওঁৰ খবৰ লোৱা মানুহ কোনো নাই কিন্তু আপোনালোকে আগবাঢ়ি আহক যাতে এওঁক হয়তো 4খানমান 5খানমান টিংপাত হ'লে চালি দিয়া হৈ যাব আৰু বেৰা চাইডেদি পাতলা টিংপাত অলপ দি দিলি তেওঁ অন্ততঃ থকা অৱস্থাখিনি হ'ব যেদিন থাকি ভাল লাগব চাপটি কৈছে থাকি ভাল লাগব